তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। তো গাইজ আজি মানে এটা স্পেচিয়েল জেগাত যাব ওলালোঁ, মানে দুপৰীয়া যাব ওলাইছোঁ আৰু বৰ্তমান দুপৰীয়া সময়। তো গাইজ মানে মোৰ লগৰটো আৰু মই আছামত ড্ৰেছ পাতি কৰি লৈছোঁ। তো বলক তেনেহ'লে এতিয়া মানে আমি সেই স্পেচিয়েল জেগাটো যাওঁ। সেই জেগাটো ক'ত হ'ব স্পেচিয়েল জেগাটোত, আৰু মানে বহুত দিনত মানে এইটোৱে ফাৰ্ষ্ট লং ভিডিঅ' দি দিলোঁ। এতিয়া মানে লং ভিডিঅ' দিয়াই নাছিলোঁ। তো গাইজ তেনেহ'লে বেছি দেৰি নকৰি বলকচোন কি স্পেচিয়েল জেগা আপোনাক অলপ দেখুৱাওঁ, ক'ত কেনেকুৱা কি। তো বলক গাইজ। তো গাইজ ফাইনেলি আমি আহি পালোঁহি, আৰু এতিয়া মানে এই আমাৰ বাহিৰত নামলা আৰু ইফালে আছে ইবাংকৰ, এইফালে পাৰ্ক। তো গাইজ বলক আহি পালোঁ, বহুত টাইম লাগিলে, 1 ঘণ্টা চাফাৰী পুৰা পুৰি। তো গাইজ ৰ'ব আপোনালোকক মানে সেই ঠাইটোৰ নাম কোৱাই নাই। তো গাইজ মই মানে আজি আহিছোঁ আমাৰ গুৱাহাটীত থকা আমিনগাঁও পাৰ্কত, মানে মোৰ লগৰজন এতিয়া আহিছোঁ। বাৰু ইয়াত সকলোৱে আহিছে, মই মানে কেইমাহমান আগত আহিছিলোঁ কিন্তু ইমান দেখা নাছিলোঁ, কিন্তু এতিয়া মানে বেলেগ হৈছে। মানে ই কৈছি যে ওপৰত বোলে উঠবো, মানে দুধ ই কৈছে আৰু তই ইয়াতে বহিবি আৰু এই মই তলতটোত বহিম, মানে ই কৈছে দুধ মানে বহিবই দিছে আৰু। ঠিক আছে, মই ভাবিছোঁ ইয়াতে যদি বহা যায় ভাবকচোন, এপাৰে মানে মই মানে কি হ'ব ঘূৰি একপাক ঘূৰোতে মানে হাৰ্ট এটেক আহি যোৱাটোতো ফিক্সেই, ধেমালি নহয়। মই চাই পেলাই ভয় লাগছি। আমাৰ মোবাইলত বেছি ওখ দেখা নাই, কিন্তু ৰিয়েলত চালিতো ক'ব গ'লে 4 বিল্ডিঙৰ ওপৰত বেছি হ'ব, 4 চাৰে 4 বিল্ডিং মানে হ'ব, আৰু ইমান ওপৰৰ পৰা এনেকৈ পেলাই দিব, আকৌ ওপৰলৈকে নিব, কি ক'ম। আৰু গাইজ এখন পাৰ্কত মানে ডিম্পুদা আহিছিল, আমাৰ ডিম্পুদা মানে এই মানে ঝুলনাত মানে উঠছিল, মানে এই ঝুলনাখনত মানে ঝুলনাখনত উঠছিল, এই মানে চেয়াৰত মানে বহি ডিম্পুদাই পুৰা ঘূৰিছিল, আটা ভাজছিল যে আপোনালোকে চাইছেনে নাই ভিডিঅ'টো চাবচোন। এই ডিম্পুদাই মানে এইখনত মানে উঠিছিল ইয়াত আহোঁতে, আজি মানে ময়ো উঠিম এইখনত। এই পাৰ্ক মানে পাৰ্কখন আহোঁতে মানে ডিম্পুদাই মানে এই চেয়াৰখনত মানে বহিছিল, কোনোবা এখন চেয়াৰত মানে ইয়াৰে কোনোবা এখন চেয়াৰত মানে বহিছিল, আৰু এইখনতে হওক কোনোখনতে হওক মানে ডিম্পুদাই মানে উঠিছিল এখন চেয়াৰত আমিনগাঁও পাৰ্কত আহোঁতে, পূৰা ঘূৰিছিল এই ঝুলনাত, মানে পূৰা ঘূৰিছিল, কিন্তু কোনখনত ধৰিব পাৰে। আজি মানে ময়ো উঠিম আৰু এতিয়া। আৰু সৌফালে এটা সুন্দৰ ভিউৰ লগত ট্ৰেইনখন যাই আছে, মানে কি ধুনীয়া ভিউ হে, মোবাইলতকৈ ৰিয়েলত চোৱা অলপ ভিউটো বেলেগ, আল্টিমেট ভিউ। আৰু গাইছ ৰ'ব, এইখন মই উঠিম বুলি কৈছোঁ, দেখাত চাই ভয় লাগিছে, যদি চিটটোপা খুলকি পানীত পৰোঁ, এইফালেতো পানী আছে, পৰিলে একদম মানে এইটো মোৰ লাষ্ট ভিডিঅ' হ'ব একদম গাইছ। বৰ্তমানলৈকে মানে বেলেগে এক্টিভিটি কৰা দেখি আছে কাৰণে নিজে আমি কৰিম, আমি নিজে কৰিম, বেলেগো দেখিছোঁ ইমান টাইম এতিয়া আমাৰ। তো গাইছ মানে এইখন পাৰ্কত মই কি ভিডিঅ' বনাম, হঠাৎ এইখন পাৰ্কত আহি পাইছে, মানে ভিডিঅ' বনাব নালাগে, আপোনালোকে আহি পাইছে এইখন পাৰ্কত, চবেই জানেই আহি পাইছে, কিজানি এইখন পাৰ্কত কিজানি লাষ্ট ময়ে আহিছোঁ, এতিয়া আপোনালোকে অলৰেডি আহিছে, তো আৰু তাৰে কি ভিডিঅ' বনাম, কেনেকৈ গাইছ আজি আহিলোঁ ঠিকে, এনেই অলপ মানে ভিডিঅ' অলপ বনাই দিলোঁ কিবা কাৰণে, আৰু এইফালে মানে গোটেই সাগৰৰ মানে বীজটোৰ নিচিনা এটা মানে বস্তু ভাল লাগে, পানী মানে ভাইবছটো ভাল লাগে গৰমৰ দিনত এনেকুৱা, যদি আজি মানে গৰমটো বেছি বা এনেকুৱা কেতিয়াবা গৰম থাকিলেতো বেছি মানে ভাল হয়, আৰু মানে বহুত কিবা কানি আছে, আৰু কেৱল ডাঙৰ মানুহৰে নাই, আমাৰে নাই, মানে সৰু চলিৰো আছে, মানে চিলড্ৰেন কিডছ এইখন যাব গাইছ গাইছ কি ক'ম, গুৱাহাটী আপডেট হৈ গৈছে, গুৱাহাটীত একদম সাগৰৰ নিচিনা ভাইবছ আহে, গুৱাহাটী মানে তেনেকুৱা আপডেট কৰি পেলাইছে। এতিয়া মানে আৰু বস্তুবিলাক আনি আছে, কিছুমান মই গম পাইছোঁ যে আৰু আনিব, আৰু মানে এইগিলাখান আছে, এইগিলাখানটো উঠিব নোৱাৰা আৰু কামেই চেছ, এইগিলাখান ডাইৰেক্ট উঠিব মানে ওপৰত যাবা। আৰু গাইছ এইবাৰ মানে আমি পানীৰ ওপৰত চাইকেল চলাম, এইবাৰ আমিয়ে কৰিম। এতিয়া লাইফ জেকেট পিন্ধি লৈছোঁ, আৰু এইফালে পানীৰ মাজত এইফালে চকাত পুৰা ঘূৰিছে গাড়ী। তো গাইছ মানে এতিয়া পেডেল মাৰি আছোঁ, হাগাত ধৰি গৈছে, এইফালে চকা আছে, এইফালে চকা আহিব লাগি আছে, আৰু এইফালে আগত দেখি চাওক গাইছ, পুৰা হাগাত ধৰিছে গাইছ, কি ক'ম। এই লাইফ জেকেট পিন্ধি লৈছোঁ, লাইফ জেকেট এখন হয় ভৰি চাওক গাইছ, আৰু এইফালে গোটেই পাৰ্কখন আছে, এতিয়া কেনে লাগছি গাইছ, বম আৰু ফাইনেলি মানে আমি বহুত 1 ঘণ্টামান ঘূৰিলোঁ, এতিয়া আমি মেইন জেগাত যাই আছোঁ, এই তাতে এখন বহুত মানুহ ৰখাব লাগব, তো মানে পুৰা আৰু একদম কি ক'ম, আৰু এখন আহিছে গাইছ, তো বম আৰু আজি বম। আৰু গাইছ এইবোৰ মানে এক্টিভিটি মই বেছি দেখাব নোৱাৰোঁ, ডাইৰেক্ট ষ্ট্ৰাইক আহি যাব। গাইছ এজনী সৰু ছোৱালী, মানে তাইৰ মনত মানে বিৰাট তামচা কৰি আছে, এই চুপা চুপিৰ আমু যেন পায়, মানে বাৰেক প্ৰতি মোক হাই দি আছে, কিবা মানে জোকোৱাৰ নিচিনা কৰিছে, মানে একদম বহুত ধেমালি। মানে বাকী মানে পুৰা গাইছ এক্টিভিটি কৰি লৈ পেলাই গোটাই এতিয়া গধূলি হ'ল, আৰু বেছি আমি মানে দেৰি নকৰোঁ, ঘৰত যাব লাগিব, যিটোকে অলপ মানে সোনকালে আহিছিলোঁ, এতিয়া ঘৰত ৰাতি হ'ব 9টামান বাজিব, এতিয়া মানে বেছি দেৰি নকৰোঁ, চালোঁ গোটাই, তো বলক এতিয়া আমি ঘৰলৈকে বুলি অলপ বিদায় দিম। তো গাইছ আমি মানে গোটাই প্ৰায় উঠিলোঁ, আৰু যিটোকে মানে গোটাইবোৰত উঠা মানে এক্টিভিটি কৰা সম্ভৱ নহয়, গতিকে কিছু কৰিলোঁ, আৰু এতিয়া মানে এইফালে এতিয়া আমি অলপ ঘৰলৈকে যাওঁ, এতিয়া বহুত গধূলি হৈছে। মানে গাইছ ক'ব গ'লে আমি মানে আৰু মানে কিছু এক্টিভিটি কৰিছোঁ, মানে সেইবোৰ ইয়াত দেখাব নোৱাৰোঁ মোবাইলত, কাৰণ ডাইৰেক্ট মানে ষ্ট্ৰাইক আহি যাব, কপিৰাইট ষ্ট্ৰাইক আহি গ'লে মোৰ একাউণ্টটো উৰি যাব, গতিকে মানে বহুত এক্টিভিটি কৰিছোঁ, ভিডিঅ' কৰিছোঁ, কিন্তু মই ইয়াত মানে সেইবোৰ দেখুৱাব নোৱাৰোঁ, আপলোড কৰিব নোৱাৰোঁ, ডাইৰেক্ট ষ্ট্ৰাইক আহিব, সেইকাৰণে।
আৰু গাইছ আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ, মানে বেছি দীঘলীয়া নকৰোঁ আৰু। তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।